ব্ৰহ্মপুত্ৰৰ পাৰত সংস্কৃতিৰ মিলন মেলা আৰু বৈশাখী আড্ডা অনুষ্ঠান। ধুবুৰী ব্ৰহ্মপুত্ৰৰ পাৰৰ MV শংকৰী নামৰ জাহাজত সাংস্কৃতিক আৰু সামাজিক গোষ্ঠী নৃত্যাংগনৰ উদ্যোগত বৈশাখী আৰু বিহু উপলক্ষে সংস্কৃতিৰ মিলন মেলা আৰু বৈশাখী আড্ডা নামেৰে এখন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ জৰিয়তে এক মিলাপ্ৰীতিৰ বাৰ্তা দিব বিচাৰিছে সামাজিক সংগঠনটোৱে। আজিৰ এই অনুষ্ঠানত বিভিন্ন জাতি জনগোষ্ঠীৰ কবিতা গীত নৃত্য পৰিৱেশন কৰা হয় বুলি জানিব পৰা গৈছে। আজি নৃত্যাংগনৰ ফালৰ পৰা এই আমাৰ ৰঙালী বিহুৰ উপলক্ষে আৰু আমাৰ নৱবৰ্ষৰ জইণ্টলি এটা প্ৰগ্ৰাম আমরা কৰিছোঁ, যে ধুবুৰীত যে সব কালচাৰটো আছে সব কালচাৰ লৈ পেলাই আমরা এটা প্ৰগ্ৰাম কৰিছোঁ। আমাৰ ইয়াতে মানসী দেৱী বিহুৰ এটা প্ৰগ্ৰাম খুব সুন্দৰ কৰিছে। আমাৰ বাবলু দা গৰিপুৰৰ তেওঁ খুব সুন্দৰ ধুনীয়া বাঁশী বজালে আৰু আমাৰ নৃত্যাংগনৰ ফালৰ পৰা বাচ্চাবিলাকে এটা ৰবীন্দ্ৰ নৃত্য কৰিছে। বেলেগ নাম নহয়, এইটো বৈশাখী আচলতে এই বৈশাখ মাহৰ এইটো আড্ডা যেটো কয়, এই গৰমৰ নাই ঠাণ্ডাও নাই মিডিলত, এইটো কাৰণে এই আড্ডাটো দেওয়ার কারণ হল যে সবাই মিলি পেলাই গৈ পেলাই ভাল একটা কালচারাল পরিবেশ সৃষ্টি করি। এটি আমরা রাইজক এটা একজন জানাব বিচাৰো যে আমরা সবাই মিলি যদি সব এটা একেলগত কাম কৰো আমরা ধুবুৰীক বহুত আগাই লৈ যাব পাৰো। এই ঠাইটো বিচাৰো এটাই কাৰণ যে আমরা আসাম টুরিজমক যদি অলপমান বুস্ট আপ কৰিব পাৰো, যে আমাৰ ধুবুৰীত বহুত দেখার জায়গা আছে, মানুহবিলাক আহক, ধুবুৰীত কালচার আছে, ধুবুৰীত দেখার জায়গা আছে। ধুবুৰী এই ক্ষেত্রে টুরিজমৰ ক্ষেত্রে যদি অলপমান আগবঢ়া তেতিয়া আমার ধুবুৰীর কারণে খুব ভালো হবে। ধুবুৰীর বিজনেসের ক্ষেত্রে ধুবুৰীর কোন কোন সংস্কৃতিক আপনাদের ইয়াতে আমন্ত্রণ? ধুবুৰীত সব মই যিমানটো সংস্থা আছে সবাক চিঠি দিছি, সবাক ইয়াতে মাতিছি, যে ভাল পরিবেশ হব লাগে। যেনে ইয়াতে বেশি জনগোষ্ঠী আছে, রাজপুত জনগোষ্ঠী কালচার আছে, বিভিন্ন কালচারের মাজত আমি ধুবুৰী পাতি আছো। আচ্ছা মানে দেখো বৈশাখী আড্ডা বা বিহু সন্মিলনের মাজত সেই গোষ্ঠী জনগোষ্ঠীর মানুষবিলাক মানে দেখো এটা কথা কি যে আমরা ধুবুৰী টাউনের ভিতরে যিবিলাক এভেইলেবিলিটি আছে, মানে এইটো আমার কোনো এনেকুৱা নহয়, এইটো মোৰ ঘৰৰ পৰা মই যিমান পাইছো বস্তুটো কৰিছো। এই কাৰণে এই গোষ্ঠী জনগোষ্ঠী যদি মাতিব লাগে আৰু বাহিৰত যাব লাগিব তেওঁলোকক নিমন্ত্ৰণ কৰিব, কিন্তু এতিয়া মেন পাৱাৰ আপোনালোকে জানে যে প্ৰগ্ৰাম কৰাৰ কাৰণে বহুত ডাঙৰ বস্তু না। এটি সেকেন্ড টাইম কৰিছো, আগৰবাৰ কৰিছিলো সৰুকে, এবাৰ অলপমান বেলেগ পাৰ্টিকে মাতিছো। আপুনি যেটো কৈ আছে এইটো নেক্সট টাইম নেকি আমরা চেষ্টা করি। এইটো কাৰণে এইটো যদি আরো ডাঙৰকে এটা কৰিব পাৰো, যে আপুনি যেটো কৈ আছে বেলেগ গোষ্ঠী যদি আরো মাতিব পাৰো, এইটো আমরা চেষ্টা রাখি। আপোনালোকে এটি ইন্ডিভিজুয়াল কৰিছে বা কোনো সংস্কাৰ কৰা না? এইটো আমাৰ নৃত্যাংগনৰ ফালৰ পৰা, নৃত্যাংগন এটা স্মল কালচারাল অর্গানাইজেশন আছে, এইটো ভালো।